নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ এবাৰ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 7ৰ বিজ্ঞানৰ পাঠ নং 18 বৰ্জিত পানীৰ ব্যৱস্থাপনা। ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি গোটেইখিনি আজি আলোচনা কৰিম। তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমে 1 নম্বৰত কৈছে যে শুদ্ধ উত্তৰটো বাছি উলিয়াই। ইয়াৰে প্ৰথম 1 নম্বৰ প্ৰশ্নটো কৈছে যে বৰ্জিত পানী হ'ল এ নম্বৰ অপশ্যনত দিয়া আছে যে বিশুদ্ধ পানী, বি নম্বৰ অপশ্যনত দিয়া আছে যে এবাৰ ব্যৱহৃত পানী আৰু চি নম্বৰ অপশ্যনত দিয়া আছে যে ফটফটীয়া পানী আৰু ডি নম্বৰ অপশ্যনটো দিছে যে পৃষ্ঠ জল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব যে বি নম্বৰ অপশ্যনটো যে এবাৰ ব্যৱহৃত পানী এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো যে তলৰ কণ্ঠ পানী শোধনৰ যান্ত্ৰিক পদ্ধতি। এ নম্বৰ অপশ্যনত দিয়া আছে যে বৰ্জ্য দ্ৰব্য পৃথকীকৰণ আৰু বি নম্বৰ অপশ্যনত দিয়া আছে যে বৰ্জ্য দ্ৰব্যৰ পচন আৰু চি নম্বৰ অপশ্যনত দিয়া আছে যে নিৰ্বীজকৰণ আৰু ডি নম্বৰ অপশ্যনত দিয়া আছে যে এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব যে বি নম্বৰটো যে বৰ্জ্য দ্ৰব্যৰ পচন এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো যে বৰ্জিত পানী শোধন কেন্দ্ৰৰ তলিত জমা হোৱা দ্ৰব্যবিধ হ'ল এ নম্বৰ অপশ্যন দিয়া আছে যে পতি বা গেট আৰু বি নম্বৰ অপশ্যন দিয়া আছে যে অৰ্ধক্ষেপ আৰু চি নম্বৰ অপশ্যন দিয়া আছে যে পতিজল আৰু ডি নম্বৰ অপশ্যন দিয়া আছে যে এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব যে এ নম্বৰটো পতি বা গেট, এইটো শুদ্ধ চিন দিলে হৈ যাব। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো তলৰ কণ্ঠয়ে পতিজলত থকা সৰ্বাধিক আৱৰ্জনা দূৰ কৰে। এ নম্বৰ অপশ্যনত দিয়া আছে যে উলম্ব দণ্ডবোৰে আৰু বি নম্বৰ অপশ্যন দিয়া আছে যে বোকা বালি কক্ষয় আৰু চি নম্বৰ অপশ্যন দিয়া আছে যে পটায়ন কক্ষয় আৰু ডি নম্বৰ অপশ্যন দিয়া আছে যে অৱক্ষেপণ টেংকে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব যে ডি নম্বৰটো যে অৱক্ষেপণ টেংকে, এইটো শুদ্ধ উত্তৰ হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো যে 5 নম্বৰটো যে বৰ্জিত পানীৰ উপযুক্ত ব্যৱস্থাপনা নাথাকিলে কি হ'ব পাৰে। এ নম্বৰ অপশ্যন দিয়া আছে যে ৰক, বি নম্বৰ অপশ্যন দিয়া আছে যে পানী যোগান ব্যৱস্থা প্ৰদূষিত আৰু চি নম্বৰ অপশ্যন দিয়া আছে যে জল প্ৰদূষণ আৰু ডি নম্বৰ অপশ্যন দিয়া আছে যে গোটেইবোৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব যে এ নম্বৰটো ৰক এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰে পিছৰখিনি 2 নম্বৰখিনি যে খালী ঠাই পূৰ কৰা। ইয়াৰে 1 নম্বৰ প্ৰশ্নটো কৈছে যে পানীৰ বিশুদ্ধীকৰণ মানে হ'ল পানীৰ পৰা, ইয়াত আমি খালী ঠাইখিনি লিখিম যে বৰ্জিত পদাৰ্থ নিৰ্মূলকৰণ এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 2 নম্বৰটো কৈছে যে ঘৰুৱা কাজৰ পৰা উৎপাদিত বৰ্জিত পানীক ইয়াত আমি লিখিম যে পতিজল বোলে এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো 3 নম্বৰটো যে শুকান ডেছ সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি। তাৰপিছতটো দিয়া আছে 4 নম্বৰটো যে কলেৰা ৰোগৰ বীজাণু পানীত থাকে। 5 নম্বৰটো কৈছে যে পানীৰ শোধনৰ, ইয়াত আমি খালী ঠাইখিনি লিখিম যে প্ৰথম পৰ্যায়ত জৈৱ অশুদ্ধি দূৰ কৰা হয় এনেকৈ লিখিলে হৈ যাব। 3 নম্বৰখিনি কৈছে যে চমু উত্তৰ দিয়া। ইয়াৰে প্ৰথম 1 নম্বৰ প্ৰশ্নটো কৈছে যে বৰ্জিত জল বুলিলে কি বুজা, ইয়াত কি কি থাকে। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে এবাৰ ব্যৱহৃত পানীয়েই হ'ল বৰ্জিত জল। বৰ্জিত জলত নানা দ্ৰৱীভূত আৰু অদ্ৰৱীভূত অশুদ্ধি মিহলি হৈ থাকে এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো যে 2 নম্বৰ প্ৰশ্নটো যে বৰ্জিত পানী শোধনৰ পৰ্যায় 3টা কি কি। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে বৰ্জিত পানী শোধনৰ 3টা পৰ্যায় হ'ল প্ৰথম পৰ্যায় লিখিম আমি যান্ত্ৰিক শোধন আৰু দ্বিতীয় পৰ্যায়ত লিখিম যে জৈৱিক শোধন আৰু তৃতীয় পৰ্যায়ত লিখিম যে ৰাসায়নিক শোধন। এই 3টা লিখি দিলে হৈ যাব। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো যে বৰ্জিত পানী শোধনৰ প্ৰাথমিক আৰু দ্বিতীয় পৰ্যায় দুটাৰ পাৰ্থক্য লিখা। উত্তৰ লিখিব লাগিব এনেকৈ যে বৰ্জিত পানী শোধনৰ প্ৰাথমিক আৰু দ্বিতীয় পৰ্যায় দুটা পাৰ্থক্য হ'ল এনেকৈ লিখিব লাগিব। ক নম্বৰ লিখিম যে প্ৰথম পৰ্যায়ত পানীত থকা অদ্ৰৱণীয় অশুদ্ধিবোৰ আঁতৰোৱা হয়, আনহাতে দ্বিতীয় পৰ্যায়ত মূলমূত্ৰ খোৱা বস্তুৰ অংশ বিশেষ চাবোন আদি জৈৱ অশুদ্ধিৰ ক্ষুদ্ৰ কণিকাবোৰ নিৰ্মূল কৰা হয়। আৰু খ নম্বৰ লিখিম যে 2 নম্বৰটো প্ৰথম পৰ্যায়ত বৰ্জিত পানী যান্ত্ৰিক প্ৰক্ৰিয়াৰ দ্বাৰা শোধন কৰা হয় আৰু দ্বিতীয় পৰ্যায়ত জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা শোধন কৰা হয় এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো যে শোধিত পানী কিদৰে পুনৰ ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে পানী শোধন কৰাৰ পিছত তাত কোনো অশুদ্ধি নাথাকে, এই পানী সম্পূৰ্ণ বিশুদ্ধ বুলি ক'ব পাৰি, গতিকে এনেকুৱা বিশুদ্ধ পানী আমি যিকোনো কামত ব্যৱহাৰ কৰিব পাৰোঁ এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো পৰিশোধন কেন্দ্ৰত উৎপাদিত পুতি বা
গেটবোৰ কি কৰা হয় ইয়াৰ উত্তৰটো লিখিম যে এনেকৈ যে পৰিশোধন কেন্দ্ৰত উৎপাদিত পুতি বা গেটবোৰ শুকাই সাৰ হিচাপে ব্যৱহাৰ কৰা হয় এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো পানীৰ নিৰ্বীজকৰণত ব্যৱহৃত দুটা ৰাসায়নিক পদাৰ্থৰ নাম লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে পানীৰ নিৰ্বীজকৰণত ব্যৱহৃত দুটা ৰাসায়নিক পদাৰ্থৰ নাম হ'ল ক্লৰিন আৰু অজন এনেকৈ লিখিলে হৈ যাব। আজিলৈ ইমানেই। ইয়াৰ পিছৰখিনি আৰু এটা ভিডিঅ' বনাই দিম, তাতে আপোনালোকে চাব পাৰিব। ধন্যবাদ।